তোক মই কি কৈ আছো শুন কেলা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ ফদিয়া কোন এটা সুধিব বিচাৰিছে জুবিন গাৰ্গ 21 বছৰ বয়সত তই কি কৈছ তই জুবিন গাৰ্গক চিনি নাপাও 100% চিনি নাপাও ন নাপাও এটা মদাহী এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে তই ৰাজীৱ ফদিয়াৰ কথা কৈছ ৰাজীৱ দাৰ কথা কৈছ হয়নে ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন কি গান শুনিছ ৰাজীৱ দাৰ যে জয়ন্ত মল্ল বৰুৱা সুধিছিল যে সেইটো কোনো গৰুটো এটা গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ তই যিটো মন্তব্য দিছ তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে কাৰণ তোৰ দেউতাৰ বয়সৰ এইটো মানুহটো মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো শুন যেতিয়া আলফাৰ লগত আগতে কনভাৰচেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে এইবিলাক হ'ল হিষ্ট্ৰী তই জানাটো উচিত বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ তই সেইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি জুবিন গাৰ্গক মই কৈছো গৰু বুলি জাতীয়তাবাদৰ নামত তোৰ এটিটিউড যোনটো এটিটিউডটো চেঞ্জ কৰিবি তোৰ এইটোৱে শুন তোক মই কি কৈ আছো শুন কেলা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই সন্মান দেখিছো তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে তো হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো গাইজ কিছুমান দল সংগঠনে ৰাজীৱ চৌধুৰীৰ ওপৰত যি ভাল পোৱা দেখুৱাই আছে কিছুমান দল সংগঠনৰ নেতাবোৰে কৈ আছে যে জুবিন গাৰ্গ কোন জুবিন গাৰ্গ চিনি নাপাওঁ তো গাইজ যি কেইজনক কৈছে যে জুবিন গাৰ্গ কোন জুবিন গাৰ্গ চিনি নাপাওঁ সেইসকলক ভিক্টৰ দাসে কল কৰি কেনেকৈ দম দিছে আপোনালোকক এই কল ষ্টৰিটো আপোনালোকক দেখাবৰ কাৰণে এই কণ্টেণ্টটো লৈ আহিলোঁ আৰু কাক কাক দম দিছে ভিক্টৰ দাসে কল কৰি যিবিলাক সংগঠনৰ দলৰ নেতাবোৰে কৈছিল যে জুবিন গাৰ্গ কোন জুবিন গাৰ্গ চিনি নাপাওঁ সেইসকলক ভিক্টৰ দাসে কিছুমান কুৱেশ্যনো কৰিছে তো আপোনালোকে ফুল ভিডিঅ'টো চাওক ৰাজীৱ ফদিয়ালৈ ককাইদেউলৈ আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিটো দৰদ দেখাই আছে সেই দৰদটো মৃত্যুৰ পিছত দেখাই নাপায় আৰু কিছুমানতো এনেকুৱা আছে এনেকুৱা নাটক আছে নাটকবিলাক বুজাই আছো কি নিজেই চিনি নাপায় কিন্তু বেলেগে চিনি নাপায় বুলি কোৱাৰ কাৰণে কমেণ্ট কৰি আছে কণ্ট্ৰভাৰ্চি হৈছে তাতে নিজৰ মতামতটো ঢালি দিবৰ কাৰণে বৰ ইচ্ছা মতামত ঢালি লাভ নাই বেছি নহয় মই 10টাই প্ৰশ্ন সুধিম ৰাজীৱ ফদিয়া দাদা লাইভতে সুধিম ইমানে যদি দম আছে 10টাই প্ৰশ্ন সুধিম মই ৰাজীৱ ফদিয়া দাদা বহুত ভাল পাইতো যিকেইটা এই যে ওলাই আছে যে মই বহুত ভাল পাওঁ দাদা 10টাই প্ৰশ্ন কৰিম লাইভত যদি দম আছে টকশ্বত বহিব দিয়ক যদি সঁচাকে দম আছে টকশ্বত বহিব দিয়ক মোৰ লগত ভিক্টৰ দাসে 10টাই প্ৰশ্ন কাৰণ মাষ্টৰ নহয় ভিক্টৰ দাসে 10টা প্ৰশ্ন সুধিব 10টা প্ৰশ্ন সুধিম মই ৰাজীৱ ফদিয়া দাৰ তেওঁৰ ওপৰত তেওঁৰ গানৰ ওপৰত তেওঁৰ জাতীয়তাবাদৰ ওপৰত মই চেলেঞ্জ কৰিলো কোনে ইমান ষ্টাডি কৰি থৈ দিছে লেট আছ সি থিংছ আউট দেয়াৰ এইবিলাক ফেক বস্তু নেদেখাব মানুহ ঠিক আছে মই কোনো বিক্ৰী যোৱা ভিক্টৰ দাস নহয় মই কোনো মিডিয়া নহয় মোৰ নাম নিউজ লাইভ নহয় মোৰ নাম টাইম 8 নহয় মোৰ নাম ভিক্টৰ দাসে হয় আৰু মই অসমৰ ৰাইজৰ স্বাৰ্থত মই যিখিনি বিচাৰো এটা ভাল হোৱাটো বিচাৰো মোৰ নাম নিউজ লাইভ নহয় তো মোৰ নাম টাইম 8 নহয় মাই নেম ইজ ভিক্টৰ দাস আই এম দ্য সন অফ কুমুদ চন্দ্ৰ দাস আই মাতৃক বেয়া নাপাব বা আই মাতৃৰ বদনাম হোৱাটো নিবিচাৰিম ৰাজীৱ ফদিয়াৰ গান শুনিছো যদি নামে মানুহে মই কেতিয়াও চিনি পোৱা নাছিলো এতিয়া এটা প্ৰশ্ন এতিয়া নিউজবোৰ বা বহুতেই যে দীঘল ৰচনা লিখি ভাইৰেল কৰি আছে ৰাজীৱ ফদিয়াক লৈ জীয়াই থাকোতে এনেকৈ কিয় ভাইৰেল নকৰিলে দাদা প্ৰশ্নটো মোৰ একচুৱেলি প্ৰশ্ন দাদা আপুনি কৰা প্ৰশ্নটো মোৰ প্ৰশ্ন আৰু মোৰ প্ৰশ্নটো পুৰা একদম এক্সেক্টলি মই এইটোৱে কথা কৈছো ন এই যিকেইটাই যে গান গাই আছে যে দাদাক বহুত ভাল পাওঁ লাইভত বহাই দিয়ক 10টা প্ৰশ্ন সুধিম বুলি কৈছো মই আৰু সেইকাৰণে বহুত এডভকেট বিলাকেও ঠিক আছে বহুত এডভকেটো আছে যোনে ভাবে বোলে কি পেনেল এবাৰ লাইনে ভিক্টৰ দাস আছে হাই কৈছে ছচিয়েল মিডিয়াত বকি থকা 95% মানুহে ৰাজীৱ ফদিয়াক চিনি পোৱা নাছিল জাষ্ট নিউজ চেনেল কেইটাত ভিউজ আৰু টিআৰপি খুব প্ৰকৃত সত্য ময়ো তেখেতৰ মৃত্যুৰ পিছতে তেখেতক চিনি পাইছো এইটো ভুল কাৰ প্ৰকৃত ভুলটো কাৰ কণ্ট্ৰভাৰ্চি বনাবলগীয়া কি আছে
আপোনালোকে এজন মানুহক জীৱিত অৱস্থাত সন্মান দিব নাজানে সেইটো মানি লওক কিন্তু মৃত্যুৰ পিছত সেইটোক এটা কি সেইটোক এটা কবলৈ বেয়া শুনি সেদিনা ডিম্পুহঁতেও বা গোটেই অসমৰ ৰাইজে ভিক্টৰ দাসক গালি পাৰিছে মানুহৰ মৃত্যু কণ্টেণ্ট নবনাব